আপুনি যদি ব্যৱসায় কৰে তেন্তে সাৱধান হওক। নকল চেক দি ধন উধাও কৰি নিয়া এটা চক্ৰ ঘূৰি ফুৰিছে অসমৰ চুকে কোণে। তামুলপুৰ জিলাৰ মটঙা চকত থকা মা ঘুনুচা এণ্টাৰপ্ৰাইজ নামৰ এখন হাৰ্ডৱেৰ দোকানৰ পৰা কেইগৰাকীমান ব্যক্তিয়ে তেওঁলোকৰ ঠিকাৰ কামৰ বাবে কিছু সামগ্ৰী কিনিবলৈ আহিছিল। তেওঁলোকে 90,000 টকাৰ এখন আৰু 60,000 টকাৰ এখন চেক দোকানীক প্ৰদান কৰি 1,20,000 টকাৰ সামগ্ৰী লৈ যায়। যেতিয়া দোকানীগৰাকীয়ে বেংকত চেকখন জমা কৰে তেতিয়া সেই চেকৰ টকা পায় মাত্ৰ 500 টকা। 14 তাৰিখে আবেলি 4:30 মান বজাত তিনিজন ব্যক্তি আহিল। তেখেতসকলে কিবা ঠিকাৰ আণ্ডাৰত তেনেকুৱা কাম কৰি থাকে আৰু ডিমাকুচি চাইডে তেখেতসকলৰ কিবা কাম আছে ঠিকাৰ, যেনে চিলিঙৰ আৰু আপোনাৰ এলুমিনিয়ামৰ তেনেকুৱাকৈ কাম আছে আৰু প্ৰায় 3-4 লাখ মান টকাৰ তেনেকুৱা কাম থকা বুলি ক'লে। কৈ তেখেতসকলে চিলিঙৰ বস্তু বিচাৰিলে, চালে কেনেকুৱা কি ৰেট গোটেইখিনি সুধি ল'লে। লৈ তেখেতসকলে ক'লে আৰু যে কিমান চাইজৰ কিমান ৰুম আছে, তেনেকুৱা কিমানখিনি বস্তু লাগে কি লাগে তেনেকুৱাকৈ বস্তুটো হিচাপটো দিলে। দি কিনে তেখেতসকলে ক'লে যে মালখিনি আমি পৰহি বা অহাকালি লৈ যাম, লৈ যোৱাৰ আগত আপোনাক ফোন কৰিম। তেনেকুৱা ঠিকে আছে, আমি সেইটো বস্তুৱে মানি ল'লোঁ তেখেতলোক। তাৰপৰা নেক্সট ডে আপোনাৰ হোলী হ'ল 15 তাৰিখ। সেইদিনা তেখেতসকলে ৰাতিপুৱা ফোন কৰিলে, ফোন কৰি কিনে মোক ফোনত কথা ক'লে কি যে আমি যাই আছোঁ, মালখিনি উঠাম, মই চেক এখন পঠাই দিছোঁ। তেনেকুৱাকৈ ক'লে, কৈ লৈ তেখেতসকলে যাতে ৰখিলে মই আহিলোঁ। আৰু সময়ত প্ৰায় 1,10,000 মান টকাৰ বস্তু সিহঁতক দি দিলোঁ আৰু বাকী আৰু অলপমান কিছু বস্তু আছিল তেখেতসকলে সোমবাৰে নিম বুলি ক'লে। আৰু ক'লে যে আমাৰ বাকী কাম এলুমিনিয়ামৰ যিখিনি কাম আছিল সেইখিনি কামখিনি আপোনালোক সোমবাৰ মালখিনিও লৈ যাম, একেলগত আপোনালোক উঠাই লৈ যাই কিনে কামখিনি দেখাই দিম, জোখমাখখিনি আপোনালোকে কৰি ল'ব। ঠিক তেনেকুৱাকৈ মই বিশ্বাসত চেকখন লৈ কিনে তেখেতসকলকো যাব দিলোঁ। যাব দিয়াৰ পিছত সেইদিনাতো আৰু চেকখন চেক কৰা নহ'ল, কি হোলীৰ বন্ধ থাকিল 15 তাৰিখ। নেক্সট ডে চানডে হ'ল, সেইদিনা চেক কৰা নহ'ল। সোমবাৰে মই চেকখনত চালোঁ, চোৱাৰ সময়ত তেখেতৰ যিখন চেক দিছে তাৰমানে নজৰুল চিকদাৰৰ নামত চেক এখন দিছে। নজৰুল চিকদাৰৰ নামত দিয়া চেকখনত বেলেঞ্চ আছে 500 মাত্ৰ দিছে। তাৰপিছত তেখেতে আৰু যোনদিনা বন্দোবস্ত কৰি কৈছে কি এইটো জাকিৰ হুছেইন, MLA যি জাকিৰ হুছেইন আছে, জাকিৰ হুছেইনৰ ককায়েকৰ ঠিকাৰ কাম এইটো, তেখেতৰ ভাইকৰ নাম নজৰুল চিকদাৰ, তেখেতৰ নামত চেকখন হ'ব, আপোনালোকে চেকখন উঠাই ল'ব। ঠিক তেনেকুৱাকৈ ধৰি মই সোমবাৰে চেক কৰিলোঁ, সোমবাৰে চেক কৰাৰ সময়ত বেলেঞ্চ কৰি তেনেকুৱা পালোঁ, পাই কিনে মই ৰিটাৰ্ণ আহিলোঁ। আহি মানুহজনক ফোন কৰিলোঁ, মানুহজনৰ মোবাইলটো চুইচ অফ। তাৰপিছত চুইচ অফ হোৱাৰ পিছত মই আৰু আমাৰ তামোলপুৰ ব্ৰাঞ্চত সেই নকৰি আৰু ৰঙিয়া ব্ৰাঞ্চলৈ নেক্সট ডে মঙলবাৰে মই গুচি গ'লোঁ। যাই আৰু তাতে ৰঙিয়া ষ্টেট বেংকৰ চালোঁ, চাই কিনে তেখেতসকলে মোক এটা কণ্টেক্ট নাম্বাৰ দিলে যে যোনটো একাউণ্ট হোল্ডাৰৰ কণ্টেক্ট নাম্বাৰটো সেইটো নাম্বাৰত ফোন লাগে। নেক্সট আহি তাতো 500 পালোঁ। আহি মই আৰু তামোলপুৰ ব্ৰাঞ্চৰ পৰা আৰু এটা কণ্টেক্ট নাম্বাৰ ল'লোঁ, যিজন একাউণ্ট হোল্ডাৰ আছিল তেখেতক ফোন কৰিলোঁ। ফোন কৰাৰ সময়ত একাউণ্ট হোল্ডাৰজনৰ ল'ৰাজনে উঠাইছিল, কৈছে এনেকুৱা দাদা সেইটো চেকখন আমাৰ দেউতাৰ হয়, কিন্তু তেনেকুৱাকৈ আমি চেকখন হেৰুৱাবলৈ আগতে এটা থানাত এখন এজাহাৰ দি থোৱা হৈছে, এনেকুৱাকৈ ক'লে। কোৱাৰ পিছত আৰু বাকীখিনিত আমিও আৰু বিমুখ হৈ গুচি আহিলোঁ। মানে যিটো একাউণ্ট হোল্ডাৰ আছিল সিহঁতক মই ফোন কৰিছিলোঁ। ফোন কৰাৰ সময়ত তেখেতসকলৰ কাষৰে কোনোবা এজন সম্পৰ্কীয় সাংবাদিকে হয় তেখেতে কৈছে কি এনেকুৱা ইহঁতে আগতেও 2-3 জেগাত ঘটনা এটা কৰিছে, বিশ্বনাথত কৰিছে, বৰপেটা হাউলিত কৰিছে, তেনেকুৱাকৈ ঘটনা কৰিছে। তাৰপিছত মই সিহঁতৰ পৰা বিচাৰিলোঁ যে তাতে কৰা ঘটনাখিনিৰ কিবা আপোনালোকৰ তাত তথ্য আছে নেকি। তেতিয়া সিহঁতে ক'লে দাদা কণ্টেক্ট নাম্বাৰটো আছে, আপুনি লৈ ল'ব পাৰে। তেতিয়া মই কণ্টেক্ট নাম্বাৰটো লৈ বিশ্বনাথৰ তেখেতৰ লগত কথা পাতিছিলোঁ। তেখেতেও কৈছে হয় এনেকুৱা ঘটনা হৈছে, টিংপাত নিছে বিশ্বনাথৰ পৰা, টিংপাত নি কিনে চেকখন দি থৈ গৈছে, পিছত যে গম পায় আৰু চেকখন পোৱা আৰু। ৰঙিয়াৰ পৰা ব্যুৰো ৰিপৰ্টাৰ এনি।